নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ যোগেদি দেখুৱাই দিম যে আপুনি PFৰ বেলেঞ্চটো আপোনাৰ কেনেকৈ চেক কৰিব, কিমান টকা PFৰ বেলেঞ্চ আপোনাৰ আছে পাছবুকত, সেই বেলেঞ্চটো কেনেকৈ চেক কৰিব। আপুনি যদি যিকোনো এটা প্ৰাইভেট কোম্পানীত যদি জব কৰিছিল বা জব কৰি আছে, সেইসকল ব্যক্তিয়ে গম পায় যে PFৰ বেলেঞ্চটো কি, আৰু মাহত যিটো চেলাৰী পায় তাৰ পৰা আৰু এক্সট্ৰা এটা PFৰ বেলেঞ্চ কাটি লয়, আৰু কোম্পানীয়ে সেইটো এটা একাউণ্টত জমা কৰি ৰাখে, আৰু সেইটো আপুনি চেক কৰিব পাৰিব কিমান টকা আপোনাৰ সেইটো জমা হৈ আছে, আৰু আপুনি সেইটো উঠাব পাৰে, টেনশ্যন নাই। আজিৰ এই ভিডিঅ'টোৰ যোগেদি দেখুৱাই দিম যে PFৰ বেলেঞ্চটো কেনেকৈ চেক কৰিব। তাৰ কাৰণে আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। মই গুগল ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ, আৰু চাৰ্চ বাৰত চাৰ্চ কৰি দিব EPFO। চাৰ্চ কৰাৰ লগে লগে এটা পেজ খোল খাব, আৰু অকণমান স্ক্ৰল ডাউন কৰি তলত দেখিব পাৰিছে ছেকেণ্ড নম্বৰত EPFO মেম্বাৰ পাছবুক, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব, আৰু পোনপ্ৰথমতে ৰাইট চাইডতে দেখিব পাৰিছে UN নাম্বাৰ এণ্ড পাছৱৰ্ড। আপোনাৰ UN নাম্বাৰটো ইয়াতে বহুৱাই দিব। মোৰ UN নাম্বাৰটো মই বহুৱাই দি আছোঁ। তাৰপিছতে আপোনাৰ যিটো পাছৱৰ্ড সেইটো ইয়াতে বহুৱাই দিব লাগিব। পাছৱৰ্ডটো বহুৱাৰ পিছতে তলত দেখিব পাৰিছে এটা কেপচা কোড শ্ব' কৰিছে, আৰু এই কেপচা কোডটো তলত বহুৱাই দিব। কেপচা কোডটো বহুৱাৰ পিছতে তলত দেখিব পাৰিছে চাইন ইন, তাত ক্লিক কৰি দিব। চাইন ইনত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP আহিব, আৰু এই OTPটো বহুৱাই দিব। OTPটো বহুৱাৰ পিছতে তলত দেখিব পাৰিছে ভেৰিফাই, তাত ক্লিক কৰি দিব। ভেৰিফাই OTPত ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব, আৰু ইয়াতে দেখিব পাৰিছে টোটেল এভেইলেবল বেলেঞ্চ, কিমান টকা আপোনাৰ PFৰ বেলেঞ্চ আছে সেইটো ইয়াতে প্ৰথমতে শ্ব' কৰিব, আৰু কোনটো কোম্পানীত কিমান দিন ছাৰ্ভিচ কৰিছিল বা কাম কৰিছিল সেইবিলাকো ইয়াতে তলত দেখিব পাৰিব। সবিশেষ ইয়াৰ পৰাই চেক কৰিব পাৰিব। আৰু যদি আপোনাক পাছবুকখন ডাউনলোড কৰিব বিচাৰিছে মোক জনাব, মই আন এটা ভিডিঅ'ত জনাই দিম কেনেকৈ ডাউনলোড কৰিব লাগে আপোনাৰ পাছবুকখন। বন্ধু বান্ধৱীসকল, কেনেকুৱা লাগিল আজিৰ এই ভিডিঅ'টো? যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব, আৰু চেনেললৈ নতুনবাৰৰ কাৰণে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।